ওয়ারে হামু বিনে গোপী আরে হামু বিনে গোপী ৰতিলেকে যুগ যায়। হামু বিনে গোপী ৰতিলেকে যুগ যায়। এটা তিল সমান সময় তেওঁলোকৰ কাৰণে এটা যুগ মোৰ অবিহনে। তেওঁলোকে কথা কিমান ভাল পাব পাৰে ভগৱানক, ইমান প্ৰেম ভগৱানৰ প্ৰতি। গতিকে হামু বিনে গোপী ৰতিলেকে যুগ যায়, মোৰ অবিহনে এটা তিল সমান সময় গোপীসকলৰ এটা যুগৰ নিচিনা গুচি গৈছে। গতিকে সেয়া অকল গোপীসকল নহয়, আপোনাৰ কাৰণেও ভগৱানে এই মনোবৃত্তি দিব পাৰে। সেই সৌভাগ্যৱান হ'বৰ কাৰণে আপুনি সাধনা কৰিব লাগিব। কিন্তু এইটোও ঠিক যে সেই সাধনাত যদি আপুনি সিদ্ধ হয়, তেতিয়াহ'লে আপোনাৰ কাৰণেও ভগৱানে কাণ দিব। কিন্তু আপোনালৈ মনত পেলাই পেলাই ভগৱানে আপোনাৰ ওচৰলৈ আহিব, সেইটোৱে নিয়ম। সেইকাৰণে উদ্ধৱেও কৈছে যে প্ৰভু তুমি অবিহনে মই থাকিব নোৱাৰো। ৰাম তুমি তপ পুণ্য, তুমি বিনে শূন্য। কিমান ধুনীয়া কথা কৈছে। ও দেখো ইটো জগত, কাৰ্পণ্যকো কৰো চৰণত ধৌ, লৈও কমুক লগত, মোকো লৈ যোৱা তাতকে লগত। তুমি যি পদ্ধতিৰে এই জীৱনৰ অৱসান কৰিব খুজিছা, মোকো একেধৰণে লগত লৈ গুচি যোৱা, কিনো অসুবিধা আছে? কাৰণ তুমি মোৰ জীৱনৰ তপস্যা, মোৰ কাৰণে তুমি মোৰ জীৱনৰ পুণ্য ফল, সকলো তুমি ব্যতিৰেক মই এই জগতত মোৰ কোনো অস্তিত্ব নাই, মই সকলো কেৱল শূন্য দেখো। কিন্তু আমাৰ চিন্তা কি যে ধনেই মোৰ কাৰণে তপস্যা, ঐশ্বৰ্য বিভূতিয়ে মোৰ কাৰণে সাধনা, যশস্যা মান কৃতিত্বই মোৰ জীৱনৰ সৰ্বোচ্চ, তুমি পিছত ভগৱান, তোমাৰতো পিছত চলো। সেইকাৰণে মনুষ্য জীৱনৰ 24 ঘণ্টা মানুহবিলাকে ভগৱানক ভজিবৰ কাৰণে তেওঁলোকে সময় উলিয়াব নোৱাৰে। 24 ঘণ্টাত 24 মিনিট এটা মই ভগৱানক ভজনা কৰিম, এনেকুৱা দৃঢ় সংকল্প লওকচোন মানুহে, যে 24 ঘণ্টাটো মোৰ কাৰণেহে মই চিন্তা কৰি থাকো, কি খাম, কি ল'ম, কি পিন্ধিম, ক'ত ইনকাম কৰিব যাম, বৃদ্ধ বয়সলৈকে কেনেকে 2 পইচা চপাই আনিব পাৰো, এই চিন্তাত সময়ে নাই জীৱনত। নামঘৰলৈ যাবলৈ সময় নাই, ভাগৱত পাঠলৈ যাবলৈ সময় নাই। কোনোবাই যদি মাতেও মই দেৰিকে যাম, মোৰ কামখিনি আগতে কৰি ল'ম, বিষয় কামখিনি, তাৰপিছত মোৰ যদি সময় হয় এপাক দেখা দিম দিয়ক, মোৰ এনেকুৱা কাম আছে, তাৰপিছত মই আপোনাক যদি পাৰো এপাক দেখা দিম। সেইকাৰণে গৃহস্থই কয় বোলে ঠিক আছে দিয়ক, যদি দিনৰ ভাগত আপুনি ব্যস্ততা, গধূলি হলেও এপাক দেখা দিব আৰু। হ'ব দিয়ক, ভালে পালে। গধূলি এপাক যায় আৰু মাতিলে, মই আহিব নোৱাৰিলো দেই, বেয়া নাপাব। গধূলি আহে, কাৰণ আচল অমৃতটো পান কৰাৰ কাৰণে তেওঁৰ হাবিয়াস নাই। গৃহস্থই মাতিছে সৌজন্যতাৰ খাতিৰত এবাৰ দেখা দিব লাগে। গতিকে 24 ঘণ্টা কেৱল নিজৰ কাৰণে থকা ব্যক্তিবিলাকে গোটেই জীৱন, তেওঁ যদি 100 বছৰৰ জীৱন অতিবাহিত কৰে, 100 বছৰত তেওঁ এটা দিনো ভগৱানৰ কাৰণে সমৰ্পিত নহল। হিচাপ কৰি যদি দেখে যে তেওঁ কৃষ্ণ সন্মুখী হৈ কিমান সময় থাকিলে, কৃষ্ণ বিমুখী হৈ কিমান সময় থাকিলে, দেখিলে যে গোটেই জীৱন কৃষ্ণ বিমুখী হৈ থাকিলে। কেৱল বিষয়, ধন, টকা পইচা লাগে, পুত্ৰ ভাৰ্যাক কেনেকে ঠিকছে টকা পইচা দি থৈ যাব পাৰো, মাটি সম্পত্তি কেনেকে এগালমান কৰি থৈ যাব পাৰো। মোৰ দেউতাক যিদিনাখন মই শ্মশানলৈ লৈ গৈছিলো কান্ধত তুলি পেলাই 2014 চনত, মই সেইদিনাখন এটা বিশেষ কথা অনুভৱ কৰিছো। আগু পিছেও যাওঁ, কিন্তু এই কথাটো ইমান মন কৰা নাছিল। সমাজৰ লোকে ক'লে আপোনালোকৰ ইফালে উজনিৰ ফালে এইটো নিয়ম আছে নে নাজানো, আমাৰ নামনিৰ ফালে এইটো নিয়ম আছে যে য'ত তেওঁ সৎকাৰ কৰা হয় শৱদেহটো, তাত এটা যিকোনো মূল্য পইচা এটা, পাতি পইচা এটা অৰ্পণ কৰিব লাগে। কৰি বসুমতীৰ পৰা সেই 6 ফুট মাটি সেই কিনি ল'ব লাগে, ক্ৰয় কৰিব লাগে। মানে মই ভাবো যে এইটোনো কি নিয়ম, কিন্তু নহয়, আচলতে এইটো সমাজৰ কাৰণে এটা ডাঙৰ বাৰ্তা, যে যিজন ব্যক্তিয়ে জীৱন্ত অৱস্থাত বাহাদুৰি মাৰিছিল যে মোৰ 100 বিঘা মাটি,
সেইজন মানুহ কিন্তু মৃত্যু তেওঁৰ শৱদেহটো সৎকাৰ কৰিবলৈ 6 ফুট মাটিও কিন্তু তেওঁৰ হিচাপত নাই কিন্তু জীয়াই থকাত সেইজন মানুহে কিন্তু বাহাদুৰি কৰিছিল যে মোৰ ইমান মাটিৰ মই মালিক মাটি কিন্তু পৰি থাকিল জোৰে মাটি সেই মাটি তেওঁ মৃত্যুৰ পিছত কোন মালিক হ'ল চাবলৈও তেওঁ আৰু জীৱনত কেতিয়াও আহিব নোৱাৰে ল'ৰা ছোৱালী সঠিকভাৱে সেই মাটিক উচিত মৰ্যাদা দি ৰাখিব পাৰিলে না নাই সেইটোও তেওঁ নাজানে এইটো সমাজলৈ এটা শিক্ষা ধন টকা পইচা মাটি সম্পত্তি আমাক লাগিব মই নালাগে বুলি নকওঁ কিন্তু এইবোৰতে যেতিয়া মানুহ গোটেই জীৱন কেৱল মজি থাকে তেওঁ জীৱনৰ মনুষ্য জীৱন লৈ পেলাই যে অন্য এটা বিষয়তো তেওঁ ৰতি হ'ব লাগিছিল আৰু অন্য এটা সোৱাদো যে তেওঁৰ জীৱনত আছিল যিটো কৃষ্ণ ভক্তিৰ সোৱাদ সেইটো তেওঁৰ জীৱনত কেতিয়াও প্ৰাপ্তি নহল যাৰ বিনিময়ত মনুষ্য জীৱন ধৰাৰ কোনো সাৰ্থকে তেওঁৰ জীৱনত নহল সেইকাৰণে উদ্ধৱে কৈছে যে উদ্ধৱটো বৃহস্পতিৰ শিষ্য আছিল সেই সময়ত এগৰাকী প্ৰসিদ্ধ শিক্ষিত লোক আছিল তেওঁ ইচ্ছা কৰিলে যিকোনো এগৰাকী প্ৰসিদ্ধ চক্ৰৱৰ্তী ৰজাৰ ওচৰত গৈ ক্ষত্ৰিয় বীৰ পুৰুষ হিচাপে যিকোনো এটা দায়িত্বত মকৰল লৈ পেলাই তেওঁ এটা বিলাসবহুল জীৱন কটাব পাৰিলে আজিৰ তাৰিখত শিক্ষিত মানুহৰতো চাকৰিৰ অভাৱ নাইতো যোগ্যতা ব্যক্তি যোগ্যৱান ব্যক্তিবিলাকৰ কাৰণে চাকৰিৰ কোনো অভাৱ নাই গতিকে তেওঁ পাৰিলেহেঁতেন কিন্তু তেওঁ কৰা নাই সেইটো তেওঁ কেৱল কৃষ্ণৰ চৰণ সেৱাতে গোটেই জীৱনৰ সৰ্বোচ্চ জ্ঞান গৰিমা যশস্যা কৃতিত্ব সকলো তাত প্ৰয়োগ কৰিছে হনুমানৰ দৰে পৰম পৰাক্ৰমী পুৰুষ এজন য'ত হনুমানৰ বিষয়ে যেতিয়া গোস্বামী তুলসীদাসে তেওঁৰ চালিচা লিখিছে তাত তেওঁ কি বুলি কৈছে জ্ঞানী নাম অগ্ৰগণ্য পৃথিৱীত জ্ঞানীসকলৰ ভিতৰত 1 নম্বৰতে যাৰ নাম লিখিব পাৰি বুদ্ধিমতাম বৰিষ্ঠম বুদ্ধিত বৰিষ্ঠ আছিল তেওঁ আৰু শাৰীৰিক সামৰ্থ্যত তেওঁ বহুত বাহুবলী পৰাক্ৰমী লোক আছিলে কিন্তু তেওঁৰ শাৰীৰিক বল পৰাক্ৰম বুদ্ধিমত্তা অত্যন্ত প্ৰখৰ বুদ্ধি সম্পন্ন সকলো তেওঁ কেৱল প্ৰভু ৰামচন্দ্ৰৰ চৰণ সেৱাৰ কাৰণে সমৰ্পিত কৰিছে সেইকাৰণে আজি উদ্ধৱে কৈছে যে মই কাৰ্পণ্যকো কৰো তোমাৰ চৰণত ধৰিছো মোকো তুমি লগত লৈ যোৱা ৰাম তোমাৰ চৰণ পংকজ পূজিবে কত পুণ্যে পাইলো লাগ বাপ জগন্নাথ নকৰায়নাথ ভকতক তুমি ত্যাগ উদ্ধৱৰ ঠাইত অন্য কোনোবা হোৱাহেঁতেন মৰা কথাটো নকলেহেঁতেন মোকো লগত লৈ যোৱা এই বুলি নকলেহেঁতেন যে হে প্ৰভু মই তোমাৰ গোটেই জীৱন সেৱা কৰিলো মোকো এটা কিবা চান্স দি থৈ যাওক আৰু যাবৰ সময়ত কলেহেঁতেন নহয় নিশ্চয় এই সুযোগ উদ্ধৱে এৰিলেহেঁতেন জানো কিন্তু উদ্ধৱে এইটো বিচৰা নাই যদি উদ্ধৱে যে তোমাৰ সেৱা কৰাৰ বিনিময়ত মোক তুমি কিবা এটা দি যোৱা বুলি ক'লেহেঁতেন তেতিয়াহ'লে তেওঁৰ গোটেই জীৱন জোৰা ভগৱানৰ চৰণত যি সেৱা সেই সেৱা স্বাৰ্থপৰ সেৱা হিচাপে জগতত বিবেচিত হ'লহেঁতেন কিন্তু তেওঁ যে ভগৱানক কৰা সেৱা তেওঁৰ যে নিস্বাৰ্থ আছিলে সেই কথাটো এই বাক্যৰ দ্বাৰা প্ৰতিপন্ন হৈছে জগতত সেইকাৰণে প্ৰভু অকল ভগৱানৰ সেৱা কেতিয়াও স্বাৰ্থপৰ দৃষ্টিৰে কৰিব নালাগে সকাম মনোবৃত্তিৰে ভগৱানৰ সেৱা কৰা নাযায় নিষ্কামী মনোবৃত্তিৰে অৰ্থাৎ নিস্বাৰ্থতাৰে যে ভগৱান মই তোমাক সেৱা কৰিছো মোক কিবা প্ৰাপ্তিৰ কাৰণে নহয় কেলে যে ভগৱানে আপোনাৰ কি প্ৰয়োজন সেই কথা ভগৱানে জানে কাৰণ তেওঁ অন্তৰ্যামীতো আপোনাৰ ভিতৰত তেওঁ যদি বহি আছে তেতিয়াহ'লে তেওঁ কেনেকৈ নাজানিব তেওঁ সকলো জানে গতিকে আপুনি নিশ্চিন্ত হৈ থাকক গতিকে আপোনাক তেওঁ যেনেধৰণে চলাব লাগে তেনেধৰণে চলাব ৰাম সাম্যকে অমৃত তোমাৰ চৰিত্ৰ শুনে মাত্ৰ যিটো নৰে পায়া প্ৰেম ভাৱ নেৰৈ তজু পাৱ বিষয়কো পৰি হৰে
অশয়নে ভোজনে স্নান গোপস্থানে সদা সেৱা কৰোঁ আমি তোমাক নেদেখি ৰাখি প্ৰাণ প্ৰভু কিমতে বৰ্তি স্বামী। সাম্যকে অমৃত, ইয়াত সাম্যক শব্দটো সংস্কৃতৰ পৰা সাম্যক শব্দৰ পৰা আহিছে। গতিকে সাম্যক মানে ভাল, শ্ৰেষ্ঠ। সাম্যকে অমৃত তোমাৰ চৰিত্ৰত, তোমাৰ চৰিত্ৰ সাম্যকভাৱে অমৃত, শ্ৰেষ্ঠ অমৃত। ইয়াতকে আৰু বেলেগ অমৃত নাই। শুনে মাত্ৰ যিটো নৰে, তোমাৰ চৰিত্ৰ কোনোবাই শুনাৰ লগে লগে তেওঁৰ প্ৰেম ভাৱ জন্ম হয় আৰু তেওঁ তোমাৰ চৰণ কেতিয়াও এৰিব নোৱাৰে আৰু বিষয়ৰ প্ৰতি তেওঁ নিজে নিজে বিৰক্ত হৈ যায়। বিষয়ৰ পৰা বিৰক্তি যদি নহয় এজন ব্যক্তি, তেতিয়াহ'লে তেওঁ ভোগী হ'ব। ভোগ প্ৰৱণতা তেওঁৰ জীৱনত বাঢ়িব। ভোগ কৰিব লাগে। ভোগ মানে ইন্দ্ৰিয়ৰ প্ৰতি সন্তুষ্টি হোৱাৰ ব্যৱস্থাসমূহ ভোগ বোলে। চকুৱে কি চাই ভাল পায়, আপোনাৰ চকুকেইটাই সেই বস্তু চাবৰ কাৰণে চকু উত্ৰাৱল হৈ থাকে। কিন্তু সেই দৃষ্টিটো আপোনাৰ মনোবৃত্তিৰ লগত সি কিন্তু সম্পৰ্কিত। তেওঁ কেনেকুৱা বস্তু দৃষ্টি দি ভাল পাব। গতিকে তেওঁৰ যদি মানসিকতা যেনেকুৱা, তেওঁ তেনেকুৱা বস্তু চাবৰ কাৰণে চকু উত্ৰাৱল হৈ থাকিব আৰু সেই বস্তু যেতিয়ালৈকে চকুক তেওঁ নেদেখুৱায় তেতিয়ালৈকে তেওঁ শান্ত নহয়। যদি তেওঁ ভবা অনুযায়ী তেওঁৰ চকুক তেওঁ দৰ্শন কৰাব পাৰে, সেইটো ভোগ বোলে। সেইটো চকুৰ তৃপ্তি হৈ গ'ল, চকুৰ ভোগ হৈ গ'ল, তেওঁ সন্তুষ্টি পালে। সন্তুষ্টি পোৱা নাই যদি তেওঁ বিষয় ভোগ কৰিছে, তেতিয়াহ'লে ইয়াতকেও আৰু বেলেগ ধৰণে দৃষ্টি দিবৰ কাৰণে তৃষ্ণা আৰু বাঢ়ি গ'ল। কিন্তু যিবিলাক আধ্যাত্মিক দৃষ্টিভংগীৰে যিবিলাক ব্যক্তিয়ে জীৱন অতিবাহিত কৰে, তেওঁলোকৰ চকুৱে কি চাব খুজিব? ঈশ্বৰৰ ৰূপ। আৰু সেই ঈশ্বৰৰ ৰূপ তেওঁলোকে ক'ত চাব খুজিব? তেওঁৰ সন্মুখত বিদ্যমান হোৱা প্ৰতিটো ঘটতেই ঈশ্বৰৰ স্বৰূপ দৃষ্টি দিবৰ কাৰণে তেওঁ ইচ্ছা কৰিব। অৰ্থাৎ আপুনি যদি মোৰ সন্মুখত উপস্থিত হয়, আপোনাক মই সাক্ষাৎ ঈশ্বৰ বুলি দৃষ্টি দিবৰ কাৰণে মোৰ চকুক মই বাধ্য কৰালো। এইটো মোৰ কাৰণে চকুৰ ভোগ। বুজিছেনে? কথাটো ধৰিব পাৰিছে নহয়? অলপ অসুবিধা হৈছে নেকি ধৰা? একদম কথাটো বুজিছে নে? কথাটো যে মোৰ দৃষ্টিত যদি আপোনাক মই ভগৱান বুলি লওঁ, যে এইজনটো সাক্ষাৎ ঈশ্বৰ, ভগৱানৰ ৰূপ তেখেত, আপোনাৰ চকুৱে এনেকুৱাকে দৰ্শন কৰিব অভিলাষ কৰি থাকে যে তাত বহুত ভকত গোট খাব, আজি সাক্ষাৎ ঈশ্বৰৰ বাংময় মূৰ্তি প্ৰতিষ্ঠা হ'ব, সুন্দৰ ঈশ্বৰৰ বাণীৰে নাম প্ৰসংগ হ'ব। গতিকে আপোনাৰ চকু, কাণ, নাক, শৰীৰ, ভৰি, হাত উত্ৰাৱল হৈ যাব লাগিব যে কেতিয়া সেই স্থানলৈ গৈ পাওঁ। হে জিভা সদা তোৰ মধুৰ ৰেখে প্ৰিয় মাত্ৰ, জান তই ৰসৰ সাৰ। হে জিভা, তইতো সদায় ৰসৰ সাৰতে বিচাৰোতে তোৰ জীৱন গ'ল, তইতো জান কি ৰসৰ সাৰ। কিন্তু তুমি হৰিনামৰ ৰস এবাৰ জীৱনত পান কৰিবাচোন, সমস্ত অমৃততকে অধিক সোৱাদযুক্ত সেই ৰস তুমি এবাৰ পান কৰি চাবা। সেইকাৰণে জিভাই যেতিয়ালৈকে কৃষ্ণ নাম ৰস আপ্লুত নহয়, তেতিয়ালৈকে জিভাই পৃথিৱীৰ অন্য বিষয় ৰসকে সৰ্বশ্ৰেষ্ঠ ৰস বুলি গণ্য কৰে। মানৱ দেহাটো ক্ষণভংগুৰ, এদিন নিতু দেহা ভাঙি যাব। এই দেহা এদিন শেষ হৈ যাব। তাৰপিছত কিন্তু জিভাই আৰু ৰস আস্বাদন কৰিবলৈ সিও নাথাকিব, দেহৰ লগতে সিও বিলুপ্তি ঘটিব। মানৱ দেহা মাটিৰ ভাণ্ড, ভাঙলে হবে খণ্ডৰ খণ্ড। আমাৰ গোৱালপৰীয়া ভাষাত দেহা বিচাৰ কৰিছে। ভাঙলে দেহা জোড়া মিলবে না, ও একবার হরি বলো মন রসনা, মানব দেহের গৈরব কইর না। হে জিভা রচনা, হে জিভা তুমি এবাৰ মাত্ৰ হৰি বোলা,
এই মানৱ দেহাটোক লৈ তুমি গৰ্ব কৰি থাকিব নালাগে তোমাৰ ভিতৰৰ মানুহটোক তুমি সোধা তুমি আচলতে কি ৰস পান কৰিবলৈ তোমাৰ মন যায় সৰুৰ পৰা মিঠা খাব ভাল লাগে মিঠা বস্তু হলে ভাল পাওঁ বাচ্চাবিলাককো আপুনি তিতা দিলে সি নাখায় এবাৰ খুৱাই দিলে দ্বিতীয়বাৰ আৰু সি মুখে নেমেলিব কিন্তু গোল্লাটো ভাঙি ভাঙি এটুকুৰকে দি থাওক 10 বাৰ হলে 10 বাৰে মুখখন মেলি দিব তাৰ মানে এই শিশু অৱস্থাৰ পৰাই জিভাখনে এনেকুৱা বিষয় ৰূপ হি লৈ ললে সি মানে গোল্লা বুলি কলে গোল্লা গোল্লা এইটো মিঠাই খোৱা বা বাচ্চাটো ধুনীয়াকে মুখখন মেলি দিব পোৱালিটো কিন্তু এইটো তিতা খোৱাচোন অকমান কান্দিব চিঞৰ বাখৰ কৰিব জোৰ জবস্তি মুখ মেলি খোৱাব লাগিব দৰব নাখায় মিঠা দিলে খাব কেলে সেইটো মানুহৰ দেহৰ বৈষয়িক চৰিত্ৰ সেইটো জ্ঞান বুদ্ধি নহওক লাগে কিন্তু শৰীৰটো এনেকুৱাকে গঢ় লৈ পৃথিৱীলৈ আহিছে এই শিশুটো জানে যে এইটো মোৰ কাৰণে খোৱা গতিকে অনিয়ন্ত্ৰিত এটা শিশুটোক কোনে নিয়ন্ত্ৰিত কৰিব তেওঁৰ পিতৃ মাতৃ কৰিব লাগিব তেতিয়াৰ পৰাই যে ই মুখখন টপৰ টপৰকে মেলি আছে কাৰণে আপুনি আপোনাৰ শিশুটোক এটা গোল্লা গোটেই খুৱাই দিব নেকি নিদিব আপুনি তাক তেতিয়াৰ পৰাই নিয়ন্ত্ৰিত কৰিব লাগিব পিছত যে কি হ'ব বোলে মই বৰ মৰমেৰে আপোনাৰ কাৰণে 10টা গোল্লা আনিছিলো আপুনি নাখালে বৰ দুখ পাম আপুনি মোক মাৰিব খুজিছে আপোনাৰ মৰমটো ল'বলৈ তো মোৰো ইচ্ছা আছে কিন্তু মই এতিয়া আপোনাৰ মৰমটো ল'ব নোৱাৰো এটুকুৰো খাব নোৱাৰো একদম ডাক্তৰে পুৰা মানা কৰি থৈছে তথাপিও আৰু এটামান কিবাকে লম বাৰু তথাপিও জিভাক নিয়ন্ত্ৰণটো নোৱাৰে তে গতিকে কিন্তু আপুনি ইমান মৰমেৰে দিয়া গোল্লাকেইটা মই এতিয়া খাব নোৱাৰো কিয় খাব তেনে জিভাই ৰস আস্বাদন কৰোতে কৰোতে জিভাই শৰীৰটোক এনেকুৱা পৰ্যায়লৈ লৈ গুচি গ'ল এতিয়া ইচ্ছাকৃতভাৱে বৈষয়িক ৰস তেওঁ পান কৰিব নোৱাৰে গতিকে ইচ্ছা থকাৰ পিছতো মোৰ সন্মুখত থকা ভোগ যিটো এটুকু ভোগ বোলে সেইকাৰণে এটা বিষয়ী ভোগ এটা আধ্যাত্ম ভোগ আপুনি লওক সিদ্ধান্ত সেইকাৰণে আপোনাৰ ল'ৰা বা আপোনাৰ ছোৱালীজনীক যেতিয়াৰ পৰাই মন মানসিকতা জনা হ'ব তেতিয়াৰ পৰাই আপুনি এই ডিফাৰেন্স তাহাঁতক দিয়ক যে তুমি সিদ্ধান্ত লোৱা বাছা তুমি বিষয় ভোগত ৰত হৈ থাকিবা নে আধ্যাত্মিক ভোগত তুমি ৰত হৈ থাকিবা কোনটো ভোগ তোমাক লাগে যদি তুমি আধ্যাত্মিক ভোগত জীৱন কটাব খুজিছা তেতিয়াহ'লে তোমাৰ মনুষ্য জীৱন ধৰা সাৰ্থক হ'ব আৰু যদি বিষয় সুখত তেতিয়া তাৰ উদাহৰণ নামঘোষাত দিছে দন্তবিহীন যেন কুত্তা চুবাই বাক নপাৰয় হাড় লৰফৰ কৰি চেলে কয় মাত্ৰ দাঁত সৰি গ'ল কুকুৰৰ সন্মুখত মাংসৰ টুকুৰা চুবাবও নোৱাৰে অৱস্থাও নাই খোৱাৰ প্ৰবল মানসিকতা গোন্ধ শুনি থাকিব পৰা নাই আৰু তাক চুবাব নোৱাৰিলে এনেই জিভাৰে চেলেকিয়ে আৰু সন্তুষ্টি ল'বিলে আমাৰো অৱস্থা সেইটো বুজাই বুজিব কথাবিলাক এনেকুৱা ইন্দ্ৰিয় প্ৰবৃত্তি আমাৰ আছে এটা সময়ত সেই ইন্দ্ৰিয় প্ৰবৃত্তি কোনো কাৰণত সক্ৰিয় নহয় কিন্তু মনততো ইন্দ্ৰিয় প্ৰবৃত্তিটো প্ৰবল হৈ থাকে তেতিয়া কি কৰিব সেই দাঁত নোহোৱা কুকুৰটোৰ অৱস্থা আৰু মানুহটোৰ অৱস্থা একেই হৈ গ'ল সেইকাৰণে কৈছে যে এতিয়াৰ পৰা আপুনি নিয়ন্ত্ৰিত কৰক অসুবিধাটো কি আছে এতিয়াৰ পৰা নিয়ন্ত্ৰিত কৰক হে প্ৰভুসকল আধ্যাত্মিক জগতে আপোনাক এই অৱস্থাটোলৈ লৈ যাবৰ কাৰণে প্ৰয়াস কৰিছে যে ইন্দ্ৰিয়ৰ আসক্তি যিমান আছে তাৰ সীমাবদ্ধতা নাই তাৰ মানে কোনো পৰিসীমা নাই পৰিধিবিহীন ইন্দ্ৰিয়ৰ মানে আসক্তি ভোগ কিন্তু আধ্যাত্মিক জগতত ইন্দ্ৰিয়ৰ আসক্তি ভোগৰ পৰিসীমা নিৰ্ণয় কৰা হৈছে যে ইমানখিনিতে থাকিব লাগিব ইয়াতকে তুমি যাব নোৱাৰা গতিকে সেই সীমাত যেতিয়া তেওঁ নিয়ন্ত্ৰিত জীৱন কটাব তেতিয়া তেওঁৰ জীৱনত আটাইতকৈ শ্ৰেষ্ঠ সম্পত্তিটো জন্ম হ'ব যাৰ নাম ভক্তি যেটো মহাপুৰুষ গুৰুজনাই অত্যন্ত কঠোৰ ব্যৱস্থাৰ দ্বাৰা শ্ৰমৰ দ্বাৰা তেওঁ গীত পদ কৰিলে সংস্কৃতৰ পৰা অসমীয়ালৈ শাস্ত্ৰ অনুবাদ কৰিলে ভাওনাৰ সৃষ্টি কৰিলে খোল সৃষ্টি কৰিলে কেনেকে ভকতসকলক মানে ঈশ্বৰমুখী কৰিব লাগিব তাৰ কাৰণে প্ৰয়াস কৰিছে এই কাপোৰখিনিৰ আঁৰত খুব কথা পাতিছে আইসকলে
হয়নে? এই আইসকলক কৈ দিয়কচোন। অথচ নৰেন দত্ত বাবজনাকে প্ৰমুখ কৰি গায়ন গাঁৱৰ ৰাইজসকলে এটা খৰচ কৰি পেলাই এটা যোগাৰ কৰিছে, বহুদিনীয়া এটা প্ৰয়াস। এইটো এটা তাৰমানে এনেকুৱা হ'ব নালাগে যে কেৱল আৰু শুনিলো হ'ল, ইয়াৰ পৰা কিবা আমাৰ জীৱনত কামত কিবা আহিল নে নাই, আমাৰ বিশেষকে নিউ জেনেৰেশ্যন, নতুন প্ৰজন্মটোৱে কিবা শিকিলে নে নাই, আমি তাহাঁতক কিবা দিব পাৰিম নে নোৱাৰিম, সেইটোহে প্ৰয়াস মোৰ। কিন্তু এইটো উদ্দেশ্যতে মই ইমান কষ্ট কৰি সমগ্ৰ অসম ঘূৰি আছো। মই আপোনালোকক ক'লো কেনেকে ল'ৰা ছোৱালীবিলাকক আমি মানুহ কৰিব পাৰো। কেৱল ইউনিভাৰ্চিটিত পঢ়ি এখন চাৰ্টিফিকেট ল'লে এজন মানুহ নহ'ব পাৰে। কেৱল এটা ভাল দৰমহাধাৰী চাকৰি কৰিলে আপোনাৰ ল'ৰা মানুহ হৈ গ'ল, আপোনাৰ ছোৱালীৰ জীৱনৰ মানুহ হৈ গ'ল আৰু একো কাম নাই, সেইটো নহ'বও পাৰে। মানুহ তেতিয়া হ'ব মানুহৰ চৰিত্ৰ যেতিয়া তেওঁ জানে, মানুহ কেনেকে হয়, শাস্ত্ৰই কি কৈছে সেইটো কাৰণে। গতিকে হে ভগৱান, তোমাৰ চৰিত্ৰ সাম্যকে অমৃত, ই সাক্ষাৎ অমৃত সদৃশ। গতিকে এই অমৃত যিজনে শুনে, তেওঁ পৰম প্ৰেম ভাৱ তেওঁৰ ভিতৰত জন্ম হয়। প্ৰেম ভাৱ মানে ইও আধ্যাত্মিক প্ৰেমৰ কথাই কৈছে। বিষয়ী প্ৰেম বেলেগ বস্তু। বিষয়ী প্ৰেম শৰীৰৰ লগত সম্পৰ্ক, আধ্যাত্মিক প্ৰেম আত্মাৰ লগত সম্পৰ্ক। কেৱল শৰীৰৰ তৃপ্তিৰ কাৰণে যদি প্ৰেম কৰিছে সেইটো শাৰীৰিক প্ৰেম, বিষয়ী প্ৰেম। আৰু আত্মাৰ তৃপ্তিৰ কাৰণে, ভিতৰৰ তৃপ্তিৰ কাৰণে, আভ্যন্তৰিক সন্তুষ্টিৰ কাৰণে যিসকলে প্ৰেম কৰিছে সেইটো চূড়ান্ত প্ৰেম, সেইটো আধ্যাত্মিক প্ৰেম। সেইটো মানুহে কেতিয়াবা কি কৰে, এডাল গছত পানী ঢালিও সেই প্ৰেম তেওঁ জাগ্ৰত কৰিব পাৰে। এডাল গছত যেতিয়া এজন মানুহে পানী ঢালি দিব, দি তেওঁ তৃপ্তি লাভ কৰিব পাৰে। বাহ, ইমান ধুনীয়াকে এইডাল গছ এতিয়া কিমান, এই খৰাং দিনত মই গছডালত গৈ হিয়া ভৰাই, এডাল গছ সেইটো ক'ব নোৱাৰে মোক পানী লাগে বুলি, কিন্তু তাৰ পত্ৰ পুষ্প শুকাই যাবলৈ আৰম্ভ কৰিছে। আপোনাৰ দৃষ্টিগোচৰ হ'ল, আপুনি গৈ এবাল্টি পানী ঢালিছে, আপোনাৰ মন প্ৰেমেৰে ভৰি গৈছে, তৃপ্তি। এইটো এটা তৃপ্তি, এইটো এটা প্ৰেম। চৰাই চিৰিকটি বিলাকে কেতিয়াবা খাবলৈ নাপাই পেলাই ঘূৰি ফুৰে পানী এটুপিৰ কাৰণে। আপুনি যদি চৰাই চিৰিকটিৰ কাৰণে অকমান পানীৰ ব্যৱস্থা ঘৰত কৰি দিব পাৰে। মই বহুত মানুহ ঘৰতে দেখিছো যে খুব মাটিৰ পাত্ৰৰ মলাত ধুনীয়াকে বাঁহেৰে যতনাই 2-3 ঠাইত পানী থৈ দিয়ে। মই সুধিলো এবাৰ যে এইটো কি কাৰণত থৈছে, বোলে এনেই থৈছো, ওচৰৰ পৰা চৰাইবিলাকে ভাল পানী অকমান খাব, নহলে জোৰে তোৰে পানী খাই সিহঁতে। তাতকে ইয়াত মই পানীটো সদায় সলাই দিওঁ আৰু ইয়াতে তাহাঁতে বহি বহি ধুনীয়া। আৰু হয়ো পানীৰ পাত্ৰ এটা দি দিছে আৰু চাৰিওফালে এনেকে কেইডালমান বাঁহ বান্ধি দিছে যতনাই পেলাই। আৰু চৰাইবিলাকক মই দেখিলো অলপ পিছতে যে গোটেই বিভিন্ন প্ৰকাৰৰ চৰাই আহিছে আৰু তাত পানী খাইছে। মই দেখিছিলো যে ইউটো এক প্ৰেম মানুহৰ মনত জাগৃত হোৱা, ইউটো এক প্ৰকাৰ প্ৰেম, হয় নে নহয়? যে চৰাইকেইটাই পানী খালে নে নাখালে মোৰনো কি আহে যায়, কিন্তু চৰাইকেইটাই আহি যেতিয়া হেঁপাহ পলোৱাই পানী খাইছে, তেওঁৰ অন্তৰখন ভৰি পৰিছে। ইও এক প্ৰেম। শাস্ত্ৰই ইয়াকো জাগ্ৰত কৰিবৰ কাৰণে কৈছে, পিছে নহয়? সেইকাৰণে যেতিয়া ঈশ্বৰৰ গুণ শুনিব মানুহে, প্ৰপঞ্চ দৃষ্টিত সকলোতে ঈশ্বৰৰ অস্তিত্ব যেতিয়া মানুহে দেখিব, তেতিয়া তেওঁ কি কৰিব, তোমাক আৰু কেতিয়াও এৰিব নোৱাৰে। তোমাৰ সেৱাতে তেওঁ নিমগ্ন হৈ থাকিব। ৰাম শয়নে ভোজনে কৃষ্ণ আর মই পিন্ধু সার বস্ত্র অলংকার, তোমার উচিষ্ট খায়া দহাই আছু চিত্ত কিনু বিপৰীত, তৰি বুদুষ্ট মায়া। হে রাম জ্ঞানী গণে দুখে ইন্দ্রিয় কদমী, কাম ক্ৰোধ মোহ জিনি, যিটো ব্ৰহ্মপদ পাৱৈ প্ৰভু পুনু, তাহাৰো আছে বিঘিনি। তালে যাব লগ পাম।
জ্ঞানীগণে অৰ্থাৎ যিবিলাক আপোনাৰ ঋষি সন্ন্যাসী আছে তেখেতলোকে অত্যন্ত কষ্ট কৰি পেলাই তেওঁলোকে পত্ৰ পুষ্প ফল ভক্ষণ কৰি তেওঁলোকে সাধনা কৰে কিন্তু মায়াৰ এনেকুৱা প্ৰচণ্ড প্ৰভাৱ যে তেওঁলোকো এৰি নিদিয়ে তেনেকুৱা পৰম তপস্বীবিলাকে তেওঁলোকৰ সাধনাৰ পৰা বিচলিত হোৱাৰ উদাহৰণ শাস্ত্ৰত অনেক আছে যিজন ঋষিয়ে ঘৰ দুৱাৰ কাপোৰ কানি টকা পইচা মান মৰ্যাদা সকলো পৰিত্যাগ কৰি অৰণ্যলৈ গৈ কেৱল ঈশ্বৰ সাধনাত বিলীন হৈ আছে তেওঁলোককো মায়াই এনেকুৱা প্ৰচণ্ড প্ৰভাৱে তেওঁলোকক তাৰ পৰা বিচলিত কৰি দিয়ে আৰু আপুনি মই কোন কোটা আমিতো একদম বিষয়তে মজি আছো ঘৰ সংসাৰ ল'ৰা ছোৱালী চাকৰি ব্যৱসায় নহলে আমাক নহয় সমাজততো এতিয়া এনেকুৱা এটা বাতাবৰণ নিৰ্মাণ হৈ গৈছে সেই বাতাবৰণটোৰ কাৰণেও আচলতে মানুহ বিষয় হ'বৰ কাৰণে বাধ্য হৈ গৈছে আজি যদি আপোনাৰ ধন টকা পইচা প্ৰচুৰ পৰিমাণে আছে সমাজত আপোনাৰ মূল্যও আছে এনেকুৱা পৰিৱেশ হৈছে মান মৰ্যাদা যেন সকলো আপোনাৰ হাতৰ মুঠিত কাৰণ আপোনাৰ টকা আছে কিন্তু যিজনে সমাজত মান মৰ্যাদা পাব লগা ব্যক্তি উচিত ধৰণে মান সৎকাৰ সমাজে তেওঁক দিব লাগে কিন্তু তেওঁৰ ধন টকা পইচা নাই ক্ষমতা নাই তেতিয়াহ'লে তেওঁ হয়তো সমাজত সমাদৃত নহবও পাৰে এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে কৰবাত সকলোতে নহয় বাৰু কৰবাত এনেকুৱা পৰিস্থিতি দুই এঠাইত সৃষ্টি হোৱা দেখা যায় আজি যদি অত্যন্ত মানে দুৰ্নীতি পৰায়ণভাৱে যদি কোনোবাই ধন উপাৰ্জন কৰে আৰু সেই ধন যদি তেওঁ সমাজৰ নিমিত্তে অৰ্পণ কৰে তেতিয়াহ'লে তেওঁ সমাজ সেৱক হৈ যায় কিন্তু তেওঁ কেনেকে ধনটো উপাৰ্জন কৰিছে সেইটোতো জানে সমাজে তথাপিও মানুহে তেওঁ সন্মান দিবলৈ বাধ্য কাৰণ তেওঁ টকা দিছে অৱশ্যে এনেকুৱা ব্যক্তিও আছে যিবিলাক ব্যক্তিয়ে অত্যন্ত সৎ আৰু পৰিশ্ৰমৰ মাজেৰে ধন উপাৰ্জন কৰে প্ৰচুৰ পৰিমাণে ধন উপাৰ্জন কৰে সেই ধনো তেওঁলোকে ভগৱানৰ নিমিত্তে সমাজৰ নিমিত্তে অৰ্পণ কৰে তেওঁলোক কিন্তু প্ৰকৃতাৰ্থত সন্মান প্ৰাপ্তিৰ যোগ্য দাবীদাৰ কিন্তু মানুহে ইমান বিচাৰ কৰিবলৈ সময়ে বা ক'ত সেইকাৰণে বহু ক্ষেত্ৰত মানুহে এনেকুৱা ধৰণৰ আজিকালি ল'ৰা ছোৱালীবিলাকৰ মনত উঠি অহা প্ৰজন্মৰ মনত এনেকুৱা ধৰণৰ কিছুমান চিন্তাই মানে তেওঁলোকক খুব আজুৰি থাকে আমাৰ আগত কয় আমাৰ শিষ্যবিলাকে ল'ৰা ছোৱালী সোধে যে প্ৰভুশ্বৰ টকা নহ'লে দেখোন একোৱেই নহয় আজিকালি গতিকে আমি সকলো প্ৰকাৰে যেনে তেনে প্ৰকাৰে হ'লেও ধন উপাৰ্জন কৰিব লাগে তেওঁলোকক বুজাওঁ কেনেকে যে এই ধনে সৰ্বোচ্চ নহয় কিন্তু বাতাবৰণটোৱে তেনেকুৱা গতিকে তেওঁলোকক বুজাবৰ কাৰণে প্ৰয়াস কৰোঁ আমি যে তুমি ধন উপাৰ্জন কৰা কিন্তু সেই ধন কাৰোবাৰ অকল্যাণ কৰি নহয় কাৰোবাক ক্ষতি কৰি নহয় কাৰোবাক প্ৰতাৰণা কৰি নহয় কাৰোবাক একদম বন্দী কৰি লৈ কাৰোবাক চুচি কাৰোবাৰ পৰা ধন উপাৰ্জন কৰাৰ মানসিকতা ই আটাইতকৈ মানে বেয়া মানসিকতা মানুহক মানুহে ব্যৱহাৰ কৰিছে নিজৰ স্বাৰ্থত তেনেকৈ চলিছে মানুহ কিন্তু শাস্ত্ৰত এই কথাটো কৈছে যে আপুনি সেই ধন উপাৰ্জন কৰক যাতে আপোনাৰ উপাৰ্জিত ব্যৱস্থাত কাৰো অকল্যাণ নহয় আৰু সৎভাৱে কৰা উপাৰ্জন আপুনি জগতৰ কল্যাণৰ কাৰণে নিশ্চয় এটা পাৰ্ট আপুনি ব্যৱহাৰ কৰিব পাৰিব ইয়াত সেইকাৰণে কৈছে যে উদ্ধৱে কৈছে যে মোৰ মনটো চিত্তটো দৃঢ়তা হৈ আছিলে এইটোৱেই যে তোমাৰ সেৱা কৰিছো মই গতিকে মই এই মায়াৰ দুষ্টৰ মায়াৰ পৰা মই নিজকে পৰিত্ৰাণ নিয়াব পাৰিম হে ৰাম ৰাম আমি মহামোহ গৃহবাসী সুখে সংগ লয়া ভকতৰ তোমাৰ চৰিত্ৰ কথা শুনিলাতে তৰিলো দুষ্টৰ মায়া তজু পাদ পদ্ম হৃদয়ে ধৰিয়া গাইব গুণ নাম গীত
এতেকে মুকুতি অপ্ৰয়াসে পাইব হেনেকে আছিল চিত্ত চৰণ ছত্ৰৰ ছায়া সেৱৈ যিটো সিটো এৰাইটো তাপ হে নপাওঁ এৰি খনেকো নিজিবু সংগে নিয়মো কবাপ তোমাৰ চৰণ পদ্ম হৃদয় ধৰি তোমাৰ গুণগীত মই গাওঁ এতেকে মুকুতি অপ্ৰয়াসে পাইব হেনেকে আছিল চিত্ত এইটো উদ্ধৱৰ সিদ্ধান্ত প্ৰভুসকল ঈশ্বৰৰ ৰূপ হৃদয়ত চিন্তা কৰি ঈশ্বৰৰ গুণ যিবিলাকে মুখেৰে গায় তেওঁলোকেই দুষ্টৰ মায়া তৰি যাব পাৰে এইটো উদ্ধৱে সিদ্ধান্ত অকল উদ্ধৱৰ সিদ্ধান্ত নহয় এইটো শাস্ত্ৰৰ সন্মত সিদ্ধান্ত এইটো ঈশ্বৰৰ সিদ্ধান্ত ইয়াৰ পিছত ঈশ্বৰে সিদ্ধান্ত দিব তাৰমানে এই বৈষয়িক জগতখনত বিষয় লোক হিচাপে আমিবিলাকে পৃথিৱীত থকাৰ পিছত আমি যদি ঈশ্বৰৰ ৰূপ হৃদয়ত চিন্তা কৰি মুখেৰে তেওঁৰ গুণ গাওঁ তেলে ইয়ে ভক্তিৰ একমাত্ৰ উপজীৱি মানে বেলেগ আৰু কৰিবলগীয়া নাই আপুনি যি নকৰক কিয় আপোনাৰ দৈনন্দিন জীৱনত কৰক কিন্তু এটা মুহূৰ্তত হলেও আপুনি ভগৱানৰ কাৰণে হৈ যাওক অলপ সময় ৰাতিপুৱা আপুনি স্নান কৰি উঠি ভগৱানৰ কাৰণে আপুনি অকমান সময় তেওঁৰ কাৰণে দিয়ক তেওঁক চিন্তা কৰক মগজুত তেওঁৰ কাৰণে অলপ সময় দিয়ক ভগৱান আপোনাৰ প্ৰতি হিমানতে সন্তুষ্টি হৈ যাব বাকিখিনি লাগে আপুনি বিষয় কৰ্মলৈ থাকে হীৰা সবে পৰিহৰি চৰণ দূতই ও তোমাৰ কৰিলো খাৰ তুমি এৰিলাতে ঐ বন্ধু মাধৱ দিনতে দেখো আন্ধাৰ সমস্ত বাদ দি তোমাৰ চৰণ যুগলৈকে মই সাৰ কৰিলো হে ভগৱান হে মাধৱ যদি তুমি এৰি দিয়া মোৰ কাৰণে দিনতে এন্ধাৰ হৈ যাব তুমিই মোৰ কাৰণে জীৱনৰ সৰ্বোচ্চ উদ্ধৱৰ এনেকুৱা কাতৰ বিননি ভগৱন্ত পুৰুষে শুনি আছে তেওঁ কৰিছে বাপসকল যি 6 গৰাকী ভক্ত আছে ভগৱানৰ বিশেষ ৰূপত সেই 6 গৰাকী ভক্তৰ ভিতৰত উদ্ধৱো এগৰাকী প্ৰথম গৰাকীৰ নাম ল'ব পাৰি হনুমান দ্বিতীয় গৰাকী জাম্বৱন্ত তৃতীয় গৰাকী বিভীষণ চতুৰ্থ গৰাকী উদ্ধৱ পঞ্চম গৰাকী মৈত্ৰেয় আৰু ষষ্ঠ গৰাকী হল বিদুৰ আপোনাৰ বিদুৰ হস্তিনাপুৰৰ দৰে ৰাজ্যৰ তেওঁ প্ৰধানমন্ত্ৰী আছিল কিন্তু বিদুৰৰ ঘৰত নে বহিবলৈ এখন চকী আছিল ভাল নে শুবলৈ এখন বিছনা আছিল তেওঁ ৰাজকীয় সাধন তেওঁৰ জীৱনত প্ৰাপ্তি আছিল যোগ্য আছিল তেওঁ মানে আজিৰ তাৰিখত এগৰাকী প্ৰধানমন্ত্ৰী যি ধৰণৰ সুবিধা পায় হস্তিনাপুৰ এগৰাকী এখন পৰাক্ৰমী দেশ হস্তিনাপুৰৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁ সম্পূৰ্ণ ৰাজকীয় কোৱাৰ্টাৰ বা যিটো আমাৰ প্ৰাসাদ ৰাজকীয় সা সুবিধা সকলো তেওঁ প্ৰাপ্তি আছিল কিন্তু তেওঁ সেইবোৰ কেতিয়াও নললে তাক গুৰুত্বই নিদিলে এইবিলাক তেওঁ গুৰুত্ব নিদিলে সেইবোৰ বাদ দি পেলাই তেওঁ জীৱন চলালে সেইকাৰণে মহাভাৰতত বিদুৰৰ যি চৰিত্ৰ সেই চৰিত্ৰ আটাইতকৈ উল্লেখযোগ্য আৰু গুৰুত্বপূৰ্ণ চৰিত্ৰ কিহৰ কাৰণে যে বিদুৰৰ যি নীতি সেই নীতিক জগতৰ সৰ্বশ্ৰেষ্ঠ নীতিসমূহৰ ভিতৰতো বিদুৰ নীতিকো ধৰা হয় সেইকাৰণে আপুনি আপোনাৰ জীৱনত যদি নীতি জ্ঞান ল'ব লগা আছে তেতিয়াহ'লে বিদুৰৰ নীতি গ্ৰহণ কৰিব লাগিব মানে কেনেকুৱা মই উদাহৰণ এটা দিছো যে যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হৈ গ'ল মানে প্ৰস্তুতি চলিছে সেই মুহূৰ্তত বিদুৰে তেওঁৰ যি ৰাজকীয় পদবী পৰিত্যাগ কৰিছে ত্যাগ দিছে মই আৰু প্ৰধানমন্ত্ৰী হৈ নাথাকিম
সেই সময়ত সমাজ ব্যৱস্থাৰ কাৰণে ই এক নিন্দনীয় কাৰ্য, কাৰণ এখন দেশৰ প্ৰধানমন্ত্ৰীয়ে দেশৰ শান্তিকালত তেওঁ প্ৰধানমন্ত্ৰী হিচাপে সকলো সুখ ভোগ লৈ থাকিব, আৰু যেতিয়া যুদ্ধকালীন পৰিৱেশত তেতিয়া তেওঁ পদৰ পৰা পদত্যাগ কৰি গুচি যাব, এইটো কোন কালৰ ন্যায়? বিদুৰে কৈছিলে যে মই এইখন যুদ্ধত নাই, কাৰণ এইখন যুদ্ধ এখন অন্যায় যুদ্ধ। কৌৰৱে এখন অন্যায়ৰ পক্ষত যুদ্ধ কৰিবৰ কাৰণে সাজু হৈছে, গতিকে মই অন্যায়ৰ পক্ষত থাকিব নোৱাৰো, এতেকে মই প্ৰয়োজনত মোৰ পদবীক মই পৰিত্যাগ কৰিলো। এই বুলি পদবীক পৰিত্যাগ কৰিছে, কৰি তেওঁ তীৰ্থ ভ্ৰমণলৈ গুচি গৈছে। যদি তেওঁ পূৰ্বতে ৰাজকীয় সকলো ধৰণৰ সা সুবিধা গ্ৰহণ কৰি থাকিলেহেঁতেন, তেতিয়াহ'লে কিন্তু তেওঁ পদবী পৰিত্যাগ কৰিব নোৱাৰিলে, কাৰণ মানুহে তেওঁ এইটো কথা ক'লেহেঁতেন। সেইকাৰণে তেওঁ সকলো পদ আদি পৰিত্যাগ কৰি, ৰাজকীয় সকলো হেৰি পৰিত্যাগ কৰি তেওঁ কি কৰিছে, সকলো পৰিত্যাগ কৰি তেওঁ তীৰ্থলৈ গুচি গৈছে, সকলো পৰিত্যাগ কৰি, যাতে তেওঁ কোনেও আঙুলি টোৱাব নোৱাৰে যে আপুনি কিয় গুচি গ'ল। বিদুৰ নীতি। যেতিয়া জতুগৃহত পঞ্চপাণ্ডৱক জ্বলাবৰ কাৰণে মানে প্ৰস্তুতি চলায়, শকুনিয়ে দুৰ্যোধনক কৈছিল যে সকলোৱে গম পালেও এই কথাটো যাতে বিদুৰে গম নাপায়, কাৰণ বিদুৰ ইমানেই ন্যায়ৰ পক্ষত আছে যে তেওঁ যদি কেনেবাকে এই কথাটো গম পায়, তেতিয়াহ'লে আমাৰ এই আঁচনিটোক তেওঁ কিন্তু পূৰ্ণতা হ'বলৈ নিদিয়ে। কিন্তু বিদুৰৰ এনেকুৱা ৰাজনৈতিক বিচক্ষণ পুৰুষ আছিল বিদুৰ, যে তেওঁৰ চোৰাংচোৱা ইমানেই শক্তিশালী আছিল যে তেওঁ যেনে তেনে কথাটো গম পাই গ'ল যে এটা সম্পূৰ্ণ মানে লাহৰে দ্বাৰা নিৰ্মিত ঘৰ, জতুগৃহ, য'ত পঞ্চপাণ্ডৱক থৈ বাহিৰৰ পৰা দুৱাৰ বন্ধ কৰি দিব, এখনেই দুৱাৰ, সেই ঘৰখনত জ্বলাই দি পঞ্চপাণ্ডৱ সৈতে কুন্তীক তাতে বধ কৰিব। এই কথা জানি যুধিষ্ঠিৰক এই কথাটো জনাবলৈ গ'ল। বিদুৰে যুধিষ্ঠিৰৰ ঘৰলৈ খোজ লোৱাৰ লগে লগে কেনেকে গম পালে শকুনিয়ে, তৎক্ষণাৎ দুৰ্যোধন, দুঃশাসন, শকুনি আৰু কৰ্ণ গোটেই কেইজনে আহি পেলাই আগতে আহি যুধিষ্ঠিৰৰ ঘৰত বহি থাকিলে, যাতে বিদুৰে কথাটো যুধিষ্ঠিৰক ক'ব। বিদুৰে গৈ দেখিছে, আৰে মোতকে আগতে বহি আছে এওঁলোকে, তোমালোকো আহিছা বোলে, ময়ো আহিছো। কাকা তুমি কিয় আহিলা ইয়ালৈ? বিদুৰক সুধিছে, দুৰ্যোধনে সুধিছে, তুমি আজি হঠাৎ আহিলা যে ইয়ালৈ? কৈছে, নাই মই বহুদিন হ'ল মই এওঁলোকৰ খবৰ লোৱা নাই, এবাৰ আজি খবৰ ল'বলৈ আহিলো, আৰু অন্য বেলেগ একো নাই। বহিলে, চাহ পানী খালে, আপ্যায়ন কৰিলে, কৰি লাষ্টততো দেখিলে যে এওঁলোকতো নুঠে, এতিয়া কথাটোতো ক'বও নোৱাৰে। তেতিয়া বিদুৰে ক'লে যে ঠিক আছে, ময়ো যাওঁ, বেছি দেৰি নকৰো, কিন্তু যাবৰ সময়ত মই এটা প্ৰশ্ন সুধি থৈ যাওঁ তোমালোক গোটেইবিলাক। প্ৰশ্নটোৰ উত্তৰ কাৰ হাতত আছে মোক দিবা। এখন অৰণ্যত যেতিয়া জুই লাগে, সেই অৰণ্যখনৰ প্ৰচণ্ড দাবানলত হাতী, ঘোঁৰা, বাঘ, সিংহ চব জ্বলি ভস্ম হৈ যায়, কোনো বাচি যাব নোৱাৰে। কিন্তু এটা বিশেষ জীৱ আছে, সেই জীৱটো কিন্তু অৰণ্যত জুই জ্বলিলেও তেওঁলোক নমৰে। সেই জীৱটো কোন? তেতিয়া উত্তৰটো আহিল যে এন্দুৰ বিলাক। সিহঁতে যেতিয়া জুই লাগে তেতিয়া গাঁত খান্দি তললৈ সোমায়, কাৰণ মাটিটো ঠাণ্ডা হৈ থাকে নহয়, জুয়ে মাটিটোক প্ৰভাৱ নেপেলায়। গতিকে তাহাঁতে বহুত তলত গৈ সিহঁতে অৱস্থান কৰে আৰু তাত বাচি যায়। বা সিহঁতে কি কৰে, খান্দি খান্দি গৈ 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 জুই নলগা জাগাৰে ওলাই সিহঁতে এনেকে গুচি যায়। ঠিক আছে, মই এই কথাটো তোমালোকে জানা না নাজানা এনেই সুধি চালো। আৰু দৰাচলতে বিদুৰে যুধিষ্ঠিৰক ইংগিতটো দি থৈ গ'ল যে তোমালোকো এই দাবানলত পৰিবলৈ গৈ আছা, চাৰিওফালৰ পৰা দুৱাৰ বন্ধ কৰি তোমালোককো জ্বলাই দিয়া হ'ব, তোমালোক যিমান বাহুবলী পৰাক্ৰমী হলেও নোৱাৰিবা, ঘৰ ভাঙিব নোৱাৰা, গতিকে এই প্ৰচণ্ড লাহৰ জুইত তোমালোকে মৃত্যুবৰণ কৰিবা,
তাতকে উপায়টো এটাই আছে, সেইটো হ'ল কি তলেৰে গাঁত খান্দি এই ঘৰটোৰ পৰা পলায়ন কৰিব লাগিব। এই বিদুৰ নীতি। আৰু যিজন ব্যক্তিক গাঁত খান্দিবৰ কাৰণে বিদুৰে প্ৰেৰণ কৰিছিল, তেওঁৰ হাতত এটা পিঞ্জৰাত এটা এন্দুৰ ভৰাই যুধিষ্ঠিৰক উপহাৰ দিবৰ কাৰণে পঠিয়াই দিছিল। আৰু সেই পিঞ্জৰাটো লৈ আহিছিল, আহি কৈছে যে এইটো মহাৰাজ যুধিষ্ঠিৰক উপহাৰ দিবলৈ আহিছো। কোনে পঠিয়াইছে? বোলে বিদুৰে পঠিয়াইছে। যুধিষ্ঠিৰ প্ৰচণ্ড বুদ্ধি সম্পন্ন লোক আছিল, সেইকাৰণে যুধিষ্ঠিৰ বুজি পালে কথাটো। ঠিক আছে, তোমাৰ কামটো তুমি কৰা। সেইকাৰণে মজিয়াৰ পৰাই গাঁত খান্দি সেই অৰণ্যৰ দুৱাৰেৰে গাঁত খান্দি উলিয়াই দিলে ৰাতিৰ ভিতৰতে। ৰাতি ঘৰ জুই জ্বলিলে আৰু সেই গাঁতে গাঁতে গৈ তেওঁলোকে প্ৰাণ ৰক্ষা কৰিছিল। গতিকে বিদুৰৰ এই যে নীতি, মই এই কথাটো কোৱাৰ প্ৰয়োজনীয়তাটো এইটোৱেই যে পাণ্ডৱ পৃথিৱীত জীয়াই থাকিব লাগিব। কাৰণ বিদুৰ কোন? স্বয়ং ধৰ্মৰ অৱতাৰ, যমৰ অৱতাৰ, ধৰ্মৰাজ মানে বিদুৰ। আকৌ যুধিষ্ঠিৰ ধৰ্মৰ অৱতাৰ। ভগৱান কৃষ্ণই ধৰ্ম ৰক্ষা কৰিবৰ কাৰণে পৃথিৱীলৈ আহিছে। গতিকে ভগৱান কৃষ্ণই কাক কাক হাতত লৈ পেলাই ধৰ্ম ৰক্ষাৰ আঁচনি কৰিব, সেই আঁচনি কৰা তালিকাখনত পঞ্চপাণ্ডৱৰ নামো সন্নিৱিষ্ট হৈ আছে। এই কথা ধৰ্মই জানে। প্ৰভুসকল, আজি যে আপোনালোকে এই কামত যিসকলে ইয়াত সহযোগিতা কৰিছে, এইবিলাক কামত লাগি ছাতি আছে, ঈশ্বৰে তেওঁলোকক নিৰ্ণয় কৰে আছিল এনেধৰণৰ সমাজৰ কল্যাণকাৰী কামত কাক কাক লোৱা হ'ব। তেওঁলোক নিৰ্বাচিত হৈ যায় ভগৱানৰ দ্বাৰা। সেইকাৰণে তেওঁলোকে আহি ইয়াত কাম কৰিছে, বেলেগে কৰা নাই। আপোনালোকে নাভাবিব, এই অনুষ্ঠানত যিসকলে লাগি ছাতি কাম কৰিছে তেওঁলোক পৰম সৌভাগ্যৱান। কাৰণ পৰোক্ষভাৱে হ'লেও ভগৱানৰ পৰা তেওঁলোক দৃষ্টিত নিৰ্বাচিত লোক, যে মোৰ কৰ্মৰ কাৰণে তোমালোক নিৰ্বাচিত হৈছা। গতিকে পঞ্চপাণ্ডৱক ভগৱানে তেওঁলোকক মানে ধৰ্ম প্ৰতিষ্ঠা, অধৰ্মৰ বিনা, সন্তসকলৰ পালন, এই তিনিটা বিশেষ উদ্দেশ্যৰ কাৰণে তেওঁলোক ভগৱানৰ সহযোগী হিচাপে নিৰ্ণীত। তেওঁলোকৰ পত্নী দ্ৰৌপদী হ'ব লাগিব, যজ্ঞত জন্ম দিছে, যাজ্ঞসেনী দ্ৰৌপদী। সেইকাৰণে তেওঁলোকৰ কাৰণে আনিছে যে দ্ৰৌপদীহে পাৰিব, বেলেগে নোৱাৰে। গতিকে সকলো আঁচনি ভগৱানে নিৰ্মাণ কৰি ৰাখে। সেইকাৰণে বৰ্বৰিক বুলি এজন বীৰ পুৰুষ আছিল, তেওঁ কুৰুক্ষেত্ৰ যুদ্ধত যুদ্ধ কৰিবৰ কাৰণে আহিছিল। পৰম পৰাক্ৰমী বৰ্বৰিকক ভগৱান কৃষ্ণই ক'লে, তুমি কাৰ পক্ষত যুঁজিবলৈ যাবা? বোলে মই কৌৰৱৰ পক্ষত যাম। বোলে কৌৰৱ পক্ষত যোৱাৰ আগতে তুমি মোক সন্তুষ্টি কৰিব লাগিব। সন্তুষ্টি তেওঁ ভগৱানক কৰিলে কেনেকে? নিজৰ ডিঙি কাটি তেওঁ সন্তুষ্টি কৰিলে ভগৱানক। ভগৱান তেওঁৰ প্ৰতি খুব প্ৰসন্ন হৈ গ'ল। কি লাগে কোৱা? বৰ্বৰিকে ক'লে যে হে প্ৰভু, মই কুৰুক্ষেত্ৰ যুদ্ধত যিহেতু আহিছিলো, মইতো ভাগ ল'ব নোৱাৰিলোৱে, কিন্তু মই কুৰুক্ষেত্ৰ যুদ্ধখন চাবৰ মন আছে। সেইকাৰণে বৰ্বৰিকৰ অকল মুণ্ডটো, চিহ্ন মুণ্ডটোৱে গোটেই 18 দিনীয়া যুদ্ধখন এটা নিৰ্দিষ্ট স্থানৰ পৰা ভগৱানৰ কৃপাত চাই থাকিলে দিব্য দৃষ্টিৰ দ্বাৰা। সেইকাৰণে যুদ্ধ সমাপ্তিত এদিন পঞ্চপাণ্ডৱক লগত লৈ ভগৱান বৰ্বৰিকৰ ওচৰলৈ গ'ল। বৰ্বৰিকৰ চিহ্ন মুণ্ডই খুব আনন্দৰে থকা দেখিলে যুদ্ধ চোৱাৰ পিছত। কৃষ্ণ পুৰুষে ক'লে যে হে বৰ্বৰিক, তুমিতো যুদ্ধ চালা? বোলে চালা। অৰ্জুনে কৈছে হে বৰ্বৰিক, তুমি যে যুদ্ধখন চালা, এই যুদ্ধখনৰ কৃতিত্ব কাৰ? কোনে দৰাচলতে এইখন যুদ্ধ জয় কৰিলে? তুমিতো দেখিছা। মানে অৰ্জুনৰ মনৰ ভাৱনাটো এইটোৱে আছিল যে তেওঁ গাণ্ডীৱধাৰী অৰ্জুন, কুৰুক্ষেত্ৰ যুদ্ধৰ মুখ্য ভূমিকা তেওঁৱে গ্ৰহণ কৰিছে। গতিকে বৰ্বৰিকে নিশ্চয় তেওঁকে ক'ব যে তোমাৰ কৃতিত্ব আৰু যশস্য কুৰুক্ষেত্ৰ যুদ্ধৰ মূল কৃতিত্ব। কিন্তু অৰ্জুনৰ এই কথাত বৰ্বৰিকে খুব হাঁহিলে চিহ্ন মুণ্ডটো। কিয় হাঁহিছা তুমি? কৈছে এইখন যুদ্ধই নহয়, এই গোটেই যুদ্ধখনৰ মূল মালিক কৃষ্ণ। ইয়াত কোনেও যুদ্ধ কৰা নাই, চব তেওঁৱে কৰিছে। একেলগে 18টা দিনত একেলগে 18 অক্ষৌহিণী সেনাৰ ভিতৰত 11 অক্ষৌহিণী কৌৰৱৰ পক্ষত আছে। পৃথিৱীৰ ভাৰ হৰণ কৰিবৰ কাৰণে 18টা দিনত 11 অক্ষৌহিণী সেনা আৰু ইফালেও বহু সেনা, একেলগে বহু অক্ষৌহিণী সেনা তেওঁ কি কৰি পেলাইছে? নিধন কৰিছে ভগৱান কৃষ্ণ।
তেওঁৰ আঁচনি এইটো পৃথিৱীক কেনেকে তেওঁ ভাৰৰ পৰা মুক্ত কৰিব কাৰণ বসুমতীয়ে ব্ৰহ্মাদেৱক প্ৰাৰ্থনা কৰিছিল যে মোৰ ভাৰ বাঢ়িছে ভাৰ মানে চিন্তাৰ ভাৰ সহনশীলতা বসুমতীতকৈ কাৰো নাই কিন্তু তেওঁৰ বুকুত জন্ম হোৱা দুষ্ট দৈত্যসকলৰ প্ৰাদুৰ্ভাৱ বাঢ়িছে প্ৰভু অকল মনত ৰাখিব আপোনালোকে এই যে প্ৰকৃতিয়ে মাজে মাজে নৰসংহাৰ আৰম্ভ কৰে যে প্ৰকৃতিয়ে যে কিছুমান নৰসংহাৰ আৰম্ভ কৰে প্ৰকৃতিক কিছুমান পৰিঘটনাৰ ফলত সেইবিলাক প্ৰকৃতিয়ে ইচ্ছাকৃতভাৱেই কৰে কাৰণ পৃথিৱীত ভাৰ বহুত বাঢ়ি যায় আৰু এতিয়াও পৃথিৱীত দুষ্ট দৈত্য লোকৰ যিমানে মানসিকতা বাঢ়িব সিমানে এওঁলোক নিধন হ'বলৈ গৈ আছে পৃথিৱীত এওঁলোক তিষ্ঠি থাকিব নোৱাৰে পৃথিৱীত তিষ্ঠি থাকিব কেৱল সজ্জনসকল সাধুসকল আৰু এই গোটেই পৃথিৱীখন সাধুসকলৰ কাৰণেহে নিৰ্মাণ হৈছে সাধুসকল থাকিবৰ কাৰণে এইখন পৃথিৱী ইয়াত অসাধু লোকসকলৰ কাৰণে এইখন পৃথিৱী নহয় সেইকাৰণে যুগে যুগে সাধুসকলৰ লগত অসাধুসকলৰ দ্বন্দ্ব সংস্কৃতিৰ বিপৰীতে অপসংস্কৃতি বা বিকৃতিৰ যিটো দুষ্কৃতিকাৰীসকলৰ যিখন দ্বন্দ্ব যুদ্ধ সেইটোৱেই লাগি আছে আজিও পৃথিৱীত আপুনি যদি সংস্কাৰিত কথা ক'বলৈ যায় অসংস্কাৰিত সকলে আপোনাৰ বিৰুদ্ধে দবদবাই থিয় হৈ উঠিব আজিও আপুনি কৈ চাওকচোন এবাৰ আপোনাক নিদিব ইমান সহজে কিন্তু সেই বুলি সন্তসকল কেতিয়াও হাৰ নামানে সন্তসকলে যুঁজি যাব ভগৱানৰ কৃপাত পৃথিৱীত সাধুতাক প্ৰৱৰ্তন কৰিবৰ কাৰণে সন্তসকল দায়বদ্ধ আপোনালোকৰ দৰে সাধুজন সেইকাৰণে কৈছে সাধুজন বন্দন সাধুজনে যাক বন্দনা কৰিছে কৃষ্ণ পুৰুষক তেওঁ এইকাৰণে বন্দনা কৰিছে যে হে প্ৰভু তুমি এই কৰ্মটো জগতত সাধন কৰা ৰাম হে প্ৰাণনাথ নকৰায়নাথ দান্তে ধৰুখে তুলি তোমাৰ বিয়োগে অগনি এখনে দেখা মাৰে মোক পুলি হে ৰামেহি বুলি সন্ত উদ্ধৱ মহন্ত ঔ আতি প্ৰেময় অনুৰাগে অনেক কাতৰ কৰিয়া কান্দন্ত পৰিয়া কৃষ্ণ আগে